শিৱসাগৰ জিলাত দিখৈ কালৰূপ ধাৰণ কৰিছে। ইতিমধ্যে নাজিৰা, গেলেকী, বিহুবৰ, চন্তক পানীৰ তলত আছে বুলি ক'ব লাগিব। আৰু মই বৰ্তমান উপস্থিত আছো শিৱসাগৰৰ চেৰেকাপাৰত। BG ৰোড আৰু নাজিৰা সংযোগী যি মূল পথ আছে, এই মূল পথৰ ওপৰত আছো। আৰু বৰ্তমান এই পথৰ ওপৰত অহৰহ পানী বাগৰি আছে, আৰু যাৰ বাবে ইয়াৰ যি স্থানীয় পৰিয়াল আছে বা ইয়াত যিসকল ঘৰ আছে সম্পূৰ্ণ প্লাবিত হৈ গৈছে। আৰু নাজিৰাত যি ভয়াৱহ অৱস্থা হৈছে, সেই অৱস্থা ইয়াত হবলৈ গৈ আছে। আৰু এই ৰাস্তাটো ইতিমধ্যে ইয়াত যিসকল স্থানীয় ব্যক্তি আছে তেওঁলোকে কাৰো ক্ষতি নহবৰ বাবে এই ৰাস্তাটো ইতিমধ্যে ডাং মাৰি পেলাই বন্ধ কৰি দিছে। আৰু দেখা পোৱা গৈছে পানী, আমি এই স্থানত থাকোতে ইয়াত এটা খুঁটা আছিলে, খুঁটাটো ওলাই আছিলে, কিন্তু পানী অহৰহ বাঢ়ি আছে, আৰু যাৰ বাবে ইয়াত থকা খুঁটাও আপোনাৰ ইতিমধ্যে পানীৰ তলত যা গৈছে। কিন্তু জানিব পৰা মতে বহুকেইখন গাঁও প্লাবিত হৈ আছে, আৰু দিখৈ যি কালৰূপ ধাৰণ কৰিছে তাৰ বাবে বহু পৰিয়াল আপোনাৰ ইতিমধ্যে উদ্ধাৰ হোৱা নাই বুলি জানিব পৰা গৈছে। বাইদেউ আপোনাৰ ইয়াতে চিটুৱেশ্যনটো একেবাৰে বেয়া, কাৰণ এইটো ৰাষ্ট্ৰীয় ঘাইপথ হৈছে। আমাৰ যিটো BG ৰোড বুলি কওঁ, বা আমি এইটো নাজিৰা সোণাৰীলে যিটো সংযোগ সীমা, মানে আমাৰ সংযোগ যিটো ৰাস্তা পথ হয় আমাৰ, গতিকে ইয়াত এই মাজতে যদি ৰাস্তাটো ছিগি যায় তেতিয়াহ'লে আমাৰ পৰিস্থিতিটো একেবাৰে বেয়া হ'ব। কাৰণ আমি ইফালৰ মানুহ এইফালে আহিব, এইফালৰ মানুহ, গতিকে আমি সদ্যহতে সকলোকে এইটোৱে ৰিকুৱেষ্ট কৰি আছো যে পৰাপক্ষত আপোনালোকে নিজৰ নিজৰ জেগাতে থাকক। আৰু মোৰ প্ৰশাসনলৈ এটাই অনুৰোধ, তেখেতলোকে যাতে এই ৰাস্তাটো অকল ইমাৰ্জেঞ্চি যিখিনি হয়, মেডিকেল চাৰ্ভিচ বা বান সাহায্যৰ কাৰণে যিখিনি, তাৰ বাহিৰে যাতে বাকী যিমান মানে যান বাহন আছে সকলোবোৰ যান বাহন ইয়াত যাতে অচল কৰি দিয়ে। এতিয়া বৰ্তমানলৈ অকল ইমাৰ্জেঞ্চি চাৰ্ভিচটোৰ বাহিৰে বাকী চব গাড়ী এইটো ৰাস্তাত বন্ধ কৰি দিয়ে যেন। সকলোকে মই এইটোৱে আপোনালোকলৈ ৰিকুৱেষ্ট প্ৰশাসনলৈ, আপোনালোকে যিমান পাৰে সোনকালে এটা অৰ্ডাৰ ইছ্যু কৰি দিলে ভাল হয়। ছ'চিয়েল মিডিয়াত হ'লেও আপোনালোকে অৰ্ডাৰটো পাছ কৰি দিলে ভাল হয়। কাৰণ আমি ইয়াত ৰাইজক কৈ ৰিকুৱেষ্ট কৰি আমি হাৰি গৈছোগে। ৰাতিপুৱা 4 বজাৰ পৰা আমি ইয়াত লাগি আছো এইটো পৰিস্থিতিত। ইয়াত আমি শুনা পাইছিলো বাহিৰত ইয়ালৈ অহাৰ আগতে যে কিছু ঘৰত ভিতৰৰ ফালে মানুহ ফচি আছে ঘৰৰ ভিতৰত মানে ফচি আছে। এতিয়া আমি বৰ্তমানটো উলিয়ালো। এতিয়া আপোনালোকে দেখিব পাৰে এইফালে আপোনালোকৰ অপজিটত ঘৰ আছে, তেখেতলোকৰ ঘৰটো পানী যায়, মানুহ ওলাই আহিলে। আৰু আমাৰ যিটো চেৰেকাপাৰ পুলিচ আউটপোষ্টৰ ৰাস্তাটো ইতিমধ্যে পানী সোমাইছে, গতিকে এতিয়ালৈকে মানুহৰ ঘৰখিনি ফেৰি হোৱাগে নাই বাৰু, মানে সোমাইছে পানী। আমি ইমানকে বেছিকে তেনেকে ফচা নাই, কিন্তু বেছি সময় নালাগে, কাৰণ ইয়াত আপোনালোকে দেখিব পাব পানীৰ যিটো ফ্ল' হৈ আছে, এই ফ্ল'টো অতিমাত্ৰা বাঢ়ি আছে। ইতিমধ্যে ডুব গৈছে, আৰু ইটো চাইডে অতিমাত্ৰা। আৰু এইফালে আপোনালোকে দেখিব পাৰিব এইখিনি নাছিলে অথনি পানী, এতিয়া অতিমাত্ৰা বাঢ়ি গৈ আছে। প্ৰশাসনে এতিয়ালৈকে আমাৰ বিমল বৰা ডাঙৰীয়া ছাৰ, বিতুপন ৰাইডিঙে আৰু আমাৰ DC, ADC সকলোবোৰ আহিছে। যিহেতু বান পৰিস্থিতি চবফালে আমাৰ বেয়া হৈ আছে, গতিকে তেওঁলোকে যিমানখিনি পাৰে আমাক সহায় কৰিম আমাক আশ্বাস দিছে। তেওঁলোকে ফোনো কৰিছে বাৰু, কিন্তু আমিও বুজি পাওঁ, কাৰণ চবফালে যিহেতু বান পৰিস্থিতি ইমানেই বেয়া, তেওঁলোকেও যিমান পাৰে চেষ্টাটো কৰি আছে। কিন্তু ইয়াতে ৰাইজেও সহযোগ কৰিব লাগিব মই ভাবোঁ। গতিকে সকলো ৰাইজকে অনুৰোধ জনাইছোঁ, যোন য'তে আছে তাতে থাকক, পৰাপক্ষত ওলাই নাহিব ঘৰৰ পৰা। আৰু এই ৰাস্তাটো বিশেষকৈ আপোনালোকে সকলোৱে এই ৰাস্তাটো আহিবলগীয়া আজি যিখিনি কাম আছে আপোনালোকে সকলোৱে এইখিনি বাদ দিয়ক, মই সেইটোৱে অনুৰোধ কৰিছোঁ। ধন্যবাদ। হয়, ইয়াত যি স্থানীয় ব্যক্তি আছে, স্থানীয় ব্যক্তিয়ে এটা কথা ক'লে, ইয়াত যি বাসগৃহ আছে, বাসগৃহটো আপোনাৰ ইয়াত থকা স্থানীয় ব্যক্তিয়ে গৃহৰ যি স্বত্বাধিকাৰী তেওঁলোকে আপোনাৰ এই বাসগৃহতে ফচি আছিলে বুলি জানিব পৰা গৈছে। তেওঁলোকে উদ্ধাৰ কৰি উলিয়াই আনিছে, কিন্তু এই যিটো পানীৰ ফ্ল', যিটো পানীৰ ধাৰা আপোনাৰ সেইটো অতি মাত্ৰা বৃদ্ধি পাইছে, আৰু যাৰ বাবে পানী জলস্তৰ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। নাজিৰাতো একে ভয়াৱহ অৱস্থা হৈছে, গেলেকীতো একে ভয়াৱহ অৱস্থা। গেলেকীত ইতিমধ্যে উদ্ধাৰ অভিযান চলি আছে, বহুকেইখন SDRF-ৰ নাৱে তাত উদ্ধাৰ অভিযান চলাই আছে, কিন্তু এতিয়ালৈকে তাত সম্পূৰ্ণ উদ্ধাৰ অভিযান চলাব পৰা নাই। আমাৰ ওচৰলৈ এতিয়া খবৰ আহিছিলে, আমালৈ এজন ব্যক্তিয়ে ফোন কৰি পেলাই আমাক জনাইছিলে যে যি টেঙাপুখুৰী বুলি এটা জেগা আছে, সেই ঠাই দলঙৰ ওপৰত বহু লোক ফচি আছে, কিন্তু এতিয়ালৈকে তাত SDRF বাহিনী যোৱা নাই। যদি আমাৰ বাতৰি তেওঁলোকে চাই আৰু প্ৰশাসনে যদি আমাৰ বাতৰি চাই, তেতিয়াহ'লে এই যিসকল স্থানত SDRF বাহিনী যাব পৰা নাই, যে টেঙাপুখুৰী হওক আৰু বিহুবৰৰ ভিতৰৰ অঞ্চল ইতিমধ্যে গৈ পোৱাহি নাই, SDRF বাহিনী গৈ পোৱাহি নাই। যদি আমাৰ বাতৰি তেওঁলোকে চাইছে, পুনৰ কৈছো, যদি আমাৰ বাতৰি তেওঁলোকে চাইছে, তেনেহ'লে তেওঁলোকে ৰেস্কিউৰ বাবে এইসকল লোকক উদ্ধাৰৰ বাবে যাতে SDRF বাহিনী তালৈ পঠিয়াই আৰু উদ্ধাৰ কৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত।
9181 307 221.